নিজে নিজকে সুধিছো অৰ্থ জীৱন বিচাৰিছো। আপুনি এনেকে ভিতৰলৈ সোমাই আহিলে যে একো নকয় কিয়? কোন হয় আপুনি? তুমি মোক সঁচাকৈ চিনি পোৱা নাই নে অনন্যা? নয়ন, তুমিয়ে হয়নে? হয় অনন্যা, ভালকে চোৱাচোন, মই নয়নে হয়। কিন্তু তোমাক ইমান বেলেগ লাগিছে যে? তোমাক দেখোন মই কৈছিলোৱে যে মই মোৰ লুকছটো অলপ চেঞ্জ কৰিব বিচাৰো। কৈছিলা, কিন্তু সেই বুলি যে ইমান চেঞ্জ হৈ যাবা ভাবা নাছিলো। তোমাক আগৰ নয়ন যেন লগাই নাই। তুমি নোকোৱা হলে মই চিনিয়ে নাপালো হলে। পটককে দেখিলে তোমাক বেলেগ কোনোবা বুলি ভাবিব মানুহে। তাৰ মানে চেলনত দিয়া টকাকেইটা এনেই যোৱা নাই। মই এইটোৱে বিচাৰিছিলো যাতে দেখিবলৈ একেবাৰে বেলেগ হৈ যাওঁ। কিন্তু মোৰ ভাল লগা নাই নয়ন, তোমাৰ আগৰ চেহেৰাটোৱে ভাল লাগিছিল। মই দেখোন তোমাক সুধিয়ে গৈছিলো, এতিয়া দেখোন তুমিয়ে কৈছিলা হেয়াৰ ষ্টাইল অলপ চেঞ্জ কৰিলে মোৰ কনফিডেন্স বাঢ়িব। কৈছিলো, কিন্তু সেই বুলি যে তুমি এনেকুৱা কালাৰ কৰিবা চুলিত ভবা নাছিলো নহয়। আৰু তুমি বাৰু লেন্স লগাইছা নেকি চকুত? লগাইছো অনন্যা, এই চশমাযোৰ পিন্ধি থাকিবলৈ ভাল নালাগে যে। নয়ন, অলপ বেছিয়ে হৈ গ'ল নেকি? তোমাক দেখোন তুমি যে লগা নাই। তুমি ভালহে পাব লাগে অনন্যা, তুমিয়ে দেখোন সদায় মোক গয়া গয়া কৈ থাকা। এতিয়া ইমান স্মাৰ্ট হৈ আহিলো, এতিয়া তুমি মোক গয়া বুলি কবা নাই? মই তোমাক গয়া বুলি কোৱাৰ কাৰণে তুমি এনেকুৱা কৰিলা? তোমাক যে আৰু মই কি কম নহয় নয়ন। তুমি আগত দেখিবলৈ যেনেকুৱা আছিলা তেনেকৈতো মই তোমাক ভাল পাইছিলো, তেনেকৈ মই তোমাৰ প্ৰেমত পৰিছিলো। তোমাৰ কিছুমান কথা বতৰাতহে মোৰ খং উঠে, সেইকাৰণেহে মাজে মাজে মোৰ মুখৰ পৰা গয়া শব্দটো ওলাই যায়। তোমাৰ লুকছটো মই বেয়া পোৱা নাছিলো নহয়। মই ভাবিছিলো তুমি অলপ চলপ হেয়াৰ কাট কৰাবা, কিন্তু তুমি যে একেবাৰে সলনিয়ে হৈ আহিবা মইতো গমেই পোৱা নাছিলো। আগত গম পালে মই তোমাক যাবই নিদিলো হলে। হ'ব দিয়া অনন্যা, এতিয়া মোক বেয়া লাগিছে নেকি? কি কম এতিয়া মই নয়ন? ভাল লাগিছে নে বেয়া লাগিছে সেইবোৰ কমেণ্ট মই নিদিওঁ। মুঠতে শুনা, মোক মোৰ আগৰ নয়ন ঘূৰাই লাগে। হয় নেকি? ঠিক আছে বাৰু, কিন্তু ইমান সোনকালেতো সেইটো সম্ভৱ নহয়, কিছুদিন যাব লাগিব। আজিহে হেয়াৰ কালাৰ কৰাইছো, 2 মাহমান পিছতহে চাগে আকৌ আগৰ কালাৰ কৰাব পাৰিম। তাৰমানে 2 মাহলৈকে মই তোমাৰ এইটো চেহেৰাকে চাই থাকিব লাগিব? চাব লাগিব আৰু, উপায় নাই নহয় অনন্যা। ডিসগাস্টিং, মানে কি যে কৰা নহয় তুমি, পাগলৰ নিচিনা কাম কিছুমান। চাই এৰা মোক, মোৰ এফালে যাবলৈ আছে। অনন্যা, তোমাৰ মোৰ এইটো ৰূপ ভালেই লাগক বা বেয়াই লাগক, তাত মোৰ কোনো আপত্তি নাই। আৰু তোমাক ইমপ্ৰেছ কৰিবলৈ মই সলনি হোৱাও নাই। মই সলনি হৈছো অনামিকাৰ কাৰণে, যাতে অনামিকাই মোক দেখিলেও চিনি নাপায়। যিজন গিৰিয়েকক তাই ঢুকালে বুলি মানিয়ে লৈছে, সেইজন মানে মই যে জীয়াই আছো সেই কথা তাই কেতিয়াও গম নাপালেই হয়। তাইৰ লগত আৰু মোৰ ঘৰখনৰ লগত ইমান অন্যায় কৰি তাহাঁতৰ সন্মুখলৈ যোৱাৰ মোৰ সাহস নাই। সেইকাৰণে মই এনেকুৱা কৰিবলৈ বাধ্য হলো। কাইলৈতো অনামিকাই মোক দেখা পাবই। অনামিকাৰ অফিচত কালিলৈ মিটিংখন মই এটেণ্ড কৰিবই লাগিব। আগৰবাৰতো গা বেয়া লাগিছে বুলি কৈ বাহানা কৰি গুচি আহিলো, এইবাৰ আৰু একো বাহানাই নচলিব। মাত্ৰ অনামিকাই মোক চিনি নাপালেই হয়। গুড মৰ্নিং ছাৰ। গুড মৰ্নিং, তোমালোক আহি পালাহি? হয় ছাৰ, এইমাত্ৰ পাইছোহি। ছাৰ, আজি মিটিংখন হ'ব নহয় নে কালিৰ নিচিনা আকৌ কেঞ্চেল হ'ব? নাই মিছ মীনাক্ষী, আজি কেঞ্চেল নহয়। কালি সেইটো কোম্পানীৰ মালিকজনে মোক ফোন কৰি কেইবাবাৰো চৰি কৈছে। মিটিঙৰ কাৰণে নতুন ডেট দিবলৈ বহুত ৰিকুৱেষ্ট কৰিছিলে, সেইকাৰণে মই আজি আহিব ক'লো। এনেও আজি আমাৰ ইমান তেনেকুৱা ইম্পৰ্টেণ্ট বেলেগ মিটিং নাই, গতিকে মই আজি আহিব ক'লো। ভালেই কৰিলে ছাৰ। আৰু ছাৰ, আপুনি কৈছিলে নহয় এই প্ৰজেক্টটো আৰম্ভ হ'লে মোৰ প্ৰমোশ্যন হ'ব বুলি, হ'বনে বাৰু ছাৰ? আৰে মিছ মীনাক্ষী, অলপ ধৈৰ্য ধৰা, আগতে মিটিংখন হৈ লওক। মিটিংখন ভালে ভালে হৈ গ'লেহে প্ৰজেক্ট আৰম্ভ হ'ব। ছাৰ, মই বহুত কষ্ট কৰি প্ৰেজেণ্টেশ্যন বনাই আনিছো, চাবচোন আপুনি, মিটিংখন ছাকচেছফুল হ'বই। ঠিকে আছে বাৰু, কনফিডেন্স থকাটো ভাল, কিন্তু অভাৰ কনফিডেন্স থকাটো ইমান ভাল নহয় মিছ মীনাক্ষী। সেইটো বাৰু ঠিকেই কৈছে আপুনি ছাৰ। আচলতে মই মোৰ প্ৰমোশ্যনটোৰ কাৰণে বহুত বেছি এক্সাইটেড হৈ আছো ছাৰ। বুজি পাইছো বাৰু মই। হ'ব দিয়া, মানুহজন আহিবই চাগে এতিয়া। ছাৰ, কালি যিজন মানুহ ঘূৰি গৈছিলে সেইজনে আহিবনে? হয়, তেখেতেই আহিব। আহিব হ'লেই, মই 10:30তে আহিব কৈছিলো। মিছ মীনাক্ষী, বেষ্ট অফ লাক। থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ। বৰ বেছি এক্সাইটেড হৈ নাথাকিবা কিন্তু মীনাক্ষী। কালি দেখিলাই নহয় কেনেকে মানুহজন গা বেয়া লাগিছে বুলি কৈ ঘূৰি গ'লগে। আজি বা কি কৰে একো ঠিক নাই নহয়। ভয় নোখোৱাবা দেই পায়েল, চাবাচোন আজি মিটিংখন হ'বই। কালি ঘূৰি যোৱা মানুহজন চাগে আহিয়ে আছে। মই ধেমালিহে কৰিছো কিন্তু মীনাক্ষী, মিটিংখন যাতে ভালে ভালে হৈ যায় আৰু তোমাৰ প্ৰমোশ্যনটো হৈ যায়, মইতো সেইটোৱে প্ৰে কৰোঁ। গুড মৰ্নিং। ছাৰ আহিলেনে বাৰু? হয়, ছাৰ আহিলে। আপোনাৰ কিবা কাম আছিল? আপুনি চাগে মোক ধৰিব পৰা নাই নহয়। মই কালি যে আহিছিলো মিটিঙৰ কাৰণে, বাট হঠাৎ মোৰ গাটো বেছি বেয়া লগাৰ কাৰণে গুচি যাব লগা হ'ল। কি কৈছে আপুনি? কালি যে আহিছিলে মিটিঙৰ কাৰণে সেইজনেই আপুনি? এৰাতিৰ ভিতৰতে আপুনি ইমান সলনি হৈ গ'ল যে? কি ক'ব আৰু, ইয়াৰ পৰা গৈয়ে ডক্টৰৰ ওচৰলৈ গৈছিলো। ডক্টৰে ক'লে মোৰ বোলে কামৰ প্ৰেছাৰটো অলপ বেছি হৈছে, ষ্ট্ৰেছ অলপ বেছিকৈ লৈছো কাৰণে গাটো এনেকুৱা লাগিছে বোলে। সেইকাৰণে ভাবিলো চেলনলৈকে যাওঁ। তাত থকা ল'ৰাকেইজনে জোৰ কৰিয়ে চুলিত কালাৰ কৰি দিলে। ক'ব লাগিব কিন্তু আপুনি দেখিবলৈ একেবাৰে সলনি হৈ গ'ল। অনামিকা বা, তুমি আহি পালাহি? মীনাক্ষী, পালোহি। তোমাৰ মিটিং এতিয়া ষ্টাৰ্ট হোৱা নাই নেকি? এয়া হ'ব আৰু এতিয়াই যাবলৈ ওলাইছিলোৱে, তেতিয়া তুমি আহিলা। ব'লক, কনফাৰেন্স ৰুম এইফালে আছে। পিছে আপোনাৰ নামটোৱে সোধা হোৱা নাই নহয়?
মোৰ নাম নিবিৰ, মোৰ নাম নিবিৰ। কি হৈছে আপোনাৰ? নামটোৱে পাহৰি গৈছে নেকি? নহয় মানে অলপ নাৰ্ভাছ হৈ আছোঁ। প্ৰথম এনেকুৱা মিটিঙলৈ আহিছোঁ যে। কিয় জানো মোৰ এনেকুৱা লাগিছে আপোনাক যেন মই আগতে ক'ৰবাত লগ পাইছোঁ। কালি অহা মানুহজন আপুনি আছিল নেকি? হয় হয়, মই আছিলোঁ। আৰু কালিয়ে চাগে আপুনি মোক দেখিছিলে। ইয়াৰ আগততো আপুনি মই কেতিয়াও লগ হোৱা নাই। কালি দেখোন আপোনাক মই ভালকৈ নেদেখিলোৱে। কিয় জানো আপুনি ইমান লৰালৰিকৈ গুচি গ'ল। এইফালে চাওকচোন এবাৰ। কিয় জানো মোৰ এনেকুৱা লাগিছে আপোনাক যেন মই বহুত আগৰে পৰা চিনি পাওঁ আৰু বহুত ভালকৈ চিনি পাওঁ। নাই নাই, আপোনাক মই ইয়াৰ আগত ক'তো দেখা নাই। আপোনাৰ নিশ্চয় কিবা এটা ভুল হৈছে। মিটিং ৰুম কোনফালে আছে? আহক মোৰ লগতে, মই তালৈকে যাম। মানুহজনক নিশ্চয় মই ক'ৰবাত দেখিছোঁ, কিন্তু ক'ত দেখিছোঁ সেইটোহে মনত পেলাব পৰা নাই। দেখিছিলা চাগে ক'ৰবাত? কেতিয়াবা অচিনাকি মানুহ দেখিলেও আকৌ চিনাকি চিনাকি যেন লাগে। তোমাৰ চাগে তেনেকুৱাই লাগিছে অনামিকা। হ'ব পাৰে, তেখেতেতো কৈছেই যে ইয়াৰ আগত আমি কেতিয়াও লগ পোৱা নাই। তথাপিতো কিয় জানো মোৰ মনটো কিবা কিবি লাগিছে মানুহজনক লগ পোৱাৰ পৰা। তুমিও যে সৰু সৰু কথাবোৰত বৰ বেছিকৈ চিন্তা কৰা অনামিকা। ব'লা কফি একাপ খাই আহোঁ, তোমাৰো মনটো ভাল লাগিব। তুমিয়ে খাই আহা পায়েল, মোৰ মন নাই অ'। ব'লাচোন অনামিকা, তোমাৰ মাইণ্ডটো অলপ ফ্ৰেছ হ'ব বুলিহে তোমাৰ লগত যাম বুলি ভাবিছোঁ। ব'লা ব'লা, ময়ো আজি কফি খাই নাহিলোঁ ঘৰত। ঠিক আছে বাৰু ব'লা। বাকীসকল আহি পোৱাই নাই, আপুনি অলপ বহকচোন ইয়াতে। হ'ব বহিম বাৰু। মিছ মীনাক্ষী, বাহিৰত যে লগ পাইছিলোঁ বগা শাৰী পিন্ধা মানুহগৰাকী, তেখেত ক'ৰ হয়? তেখেতৰ নাম কি বাৰু? আপুনি অনামিকা বাৰ কথা সুধিছে। অনামিকা বাই নতুনকৈ আমাৰ অফিচত জইন কৰিছে। তাইৰ ঘৰ ইয়াত নহয়। গাঁওখনৰ নাম কি কৈছিল জানো পাহৰিছোঁ এতিয়া। তাই মোৰ লগত একেলগে থাকে, আমি ৰুমমেটছ হয়। বৰ ভাল কিন্তু বাগৰাকী। হয় নেকি? কিন্তু তেখেতে বগা সাজযোৰ কিয় পিন্ধি আছে? অনামিকা বাৰ দুখৰ কথা কি ক'ম আৰু আপোনাক। কিছুদিন আগতে তাই গিৰিয়েকক হেৰুৱাইছে। বেচেৰীজনী ভিতৰি একেবাৰে ভাঙি পৰিছে। কেনেকৈ? ইমান কম বয়সত তাই কেনেকৈ গিৰিয়েকক হেৰুৱালে? বেয়া নাপাব আকৌ, মই বাৰে বাৰে তাইৰ কথা সুধি আছোঁ, মানে জানিবলৈ ইচ্ছা হৈছে। একো নাই, বেয়া কিয় পাম। অনামিকা বাৰ হাজবেণ্ডজন নৈত পৰি ঢুকাইছিল বোলে। তেনেকুৱা বেমাৰ আজাৰো একোৱেই নাছিল, সেইকাৰণেহে বাৰ বেছি বেয়া লাগে। হঠাতে এদিন বোলে ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। 2-3 দিনমান বহুত বিচাৰ খোচাৰ কৰা হ'ল, কিন্তু শেষত পুলিচে তেখেতৰ ডেড বডি নৈ এখনৰ পৰা উদ্ধাৰ কৰিলে। ডেড বডিটো বোলে প্ৰায় গলিয়ে গৈছিলে, মুখখন ধৰিবই নোৱাৰি। জেপত মানি বেগটো পোৱাৰ কাৰণেহে বুজি পালে যে তেখেত নয়ন ভিন্দৌ আছিল। এতিয়াহে কথাবোৰ বুজি পাইছোঁ। সিদিনাখন ওলাই যোৱাৰ পিছতে মোৰ মানি বেগটো চুৰ হৈছিল। মৃতদেহটো চাগে সেই চুৰটোৰে আছিল, আৰু তাৰ জেপত মোৰ মানি বেগটো দেখা পাই সকলোৱে সেয়া মই বুলি ভাবিলে। কি হ'ল, আপোনাৰো বেয়া লাগিছে চাগে ন অনামিকা বালে? মোৰো তাইলে বৰ বেয়া লাগে। তাই যে এতিয়ালৈকে ভিন্দৌৰ কথা অলপো পাহৰিব পৰা নাই। ইমান মনটো মাৰি মাৰি থাকে, আৰু ৰুমত থকা সময়খিনি নয়ন ভিন্দৌৰ ফটোৰ সন্মুখত থিয় হৈ কথা পাতি থাকে। অনামিকাই তাইৰ গিৰিয়েকক বৰ ভাল পাইছিল ন? বহুত বেছি ভাল পাইছিল। আৰু ভাল পাইছিল বুলি ক'লে ভুল হ'ব, এতিয়াও ভাল পায়। আৰু আগলৈও চাগে তাই বেলেগ কাকো আঁকোৱালি ল'ব নোৱাৰিব। মিছ মীনাক্ষী, বেয়া নোপোৱা যদি আৰু এটা কথা সুধিব পাৰোঁনে? তাইৰ ঘৰত কোনো নাই নেকি? গিৰিয়েক ঢুকোৱাৰ কিছুদিন পিছতে যে ইমান দূৰলৈ আহি চাকৰি কৰিব লগা হৈছে। তাই এনেকুৱা অৱস্থা তাই শাহুৱেক আৰু ননদৰ কাৰণেই হৈছে। সেই দুজনীক যে মই পোৱা হ'লে কি কৰিলো হ'লে নহয়। আজিৰ যুগতো ইমান অন্ধবিশ্বাস কৰে। অনামিকা বাক বিয়া পতাৰ কাৰণে বোলে ভিন্দৌ ঢুকালে। অনামিকা বা বোলে অমংগলীয়া, কুলক্ষণীয়া, এইবোৰ কথা কয়। আপুনিয়ে ভাবকচোন বাৰু, এতিয়াৰ যুগতো মানুহে এইবোৰ কথা কয়নে? কি মায়ে আৰু ভণ্টিয়ে এনেকুৱা কৰিলে? মায়ে আৰু ভণ্টিয়ে মানে কি কৈছে আপুনি? চোৱাচোন বাৰু, মোৰ যে মুখৰ পৰা কি ওলাই যায় নহয়। মানে অনামিকাৰ শাহুৱেক আৰু ননদৰ কথা কৈছিলোঁ। সঁচাকে দেই, তেওঁলোক যে বৰ বেয়া মানুহ। হ'ব বাদ দিয়ক এতিয়া, আৰু সেইবোৰ কথা পাতি থাকিলে আমাৰ দেৰিয়ে হ'ব। মীনাক্ষী, বাকীসকল আহিয়ে পোৱা নাই নেকি? প্ৰাচুৰ্য, তুমি আহিলা? নাই অহা আকৌ, বাকী কোনো অহাই নাই এতিয়ালৈকে। সেইকাৰণে আমি দুয়ো ইয়াতে ৰৈ অনামিকা বাৰ কথা পাতি আছিলো। অনামিকা? নতুনকে যে জইন কৰিছে সেইজনী ছোৱালী নহয় জানো? হয় হয় প্ৰাচুৰ্য, তাই বৰ ভাল ছোৱালীজনী। মই চিনাকি হ'ব গৈছিলোঁ এদিন, তাৰ পিছত কিন্তু সময়ে পোৱা নাই কথা পাতিবলৈ। বৰ ভাল বাজনী, কিন্তু তাইৰ লগতহে ভগৱানে ইমান বেয়া কৰিছে। মই শুনিছিলোঁ তাৰ হাজবেণ্ডৰ বোলে ডেথ হৈছে কিছুদিন আগতেই। বেচেৰি বৰ দুখত আছে প্ৰাচুৰ্য। দুখটো লাগিবই আৰু, ইমান কম বয়সতে হাজবেণ্ডক হেৰুৱাইছে। কিন্তু সেইবুলি আৰু গোটেই জীৱন মন বেয়া কৰি থাকিব নোৱাৰে নহয়। মীনাক্ষী, তাইৰ কাৰণে ভাল ল'ৰা এজন চাবহে লাগিব। ইমান ভাল ছোৱালীজনী, দেখাই শুনাইও ইমান ধুনীয়া, গোটেই জীৱনটো অকলশৰে থাকিব নেকি? এইবোৰ কি কৈছে আপুনি? আৰে, মই কিবা ভুল ক'লো নেকি? মিষ্টাৰ নিবিৰ, আপুনি কিয় ইমানকে খং কৰিছে? চৰি দেই, একেবাৰে বেয়া নাপাব। মই আচলতে বেলেগ এটা কথাই ভাবি আছিলোঁ। আই এম ছ' চৰি মিষ্টাৰ প্ৰাচুৰ্য। নাই কোনো কথা নাই, কেতিয়াবা মানুহৰ এনেকুৱা হৈ যায়। মীনাক্ষী, এটা কাম কৰা, বাকীসকলক মাতি দিয়া সোনকালে, দেৰি হৈছে নহয়। ঠিক আছে প্ৰাচুৰ্য। মিটিংখন তেনেহ'লে ভালে ভালে হৈ গ'ল ন মীনাক্ষী? এতিয়া তোমাৰ আৰু একো চিন্তা নাই। অনামিকা বা, বহুত ৰিলেক্স ফিল কৰিছো এতিয়া।
প্ৰজেক্টটো সোনকালে আৰম্ভ হ'ব যেনে লাগিছে আৰু মানে তেখেতসকলৰ প্ৰপ'জালখিনিও আমাৰ ভাল লাগিছে হ'লেই হয় আৰু প্ৰজেক্টটো আৰম্ভ হ'লেতো তোমাৰ প্ৰমোশ্যন হ'ব হোৱাৰ কথাটো আছে বাৰু জানো কি হয় এতিয়া আৰু তোমাকো চাগে সেইটো প্ৰজেক্টতে সোমাব ছাৰে কাৰণ ৰিচিপশ্যনততো অলৰেডি পায়েল আছেই ন ছাৰেতো কৈছিলে বাৰু নতুন কিবা কাম ওলালে তাতে সোমাই দিব বুলি পিছে এতিয়া মোৰ একো লৰালৰি নাই বাৰু কাৰণ তুমিতো জানাই মীনাক্ষী মোৰ এতিয়া 3 মাহ চলি আছে নতুন কাম এটাত সোমোৱাৰ পিছতে যদি মই ছুটি ল'ব লগা হয় সেইটো হয় বাৰু একো নাই তুমি চিন্তা নকৰিবাচোন ময়ো আছো নহয় এইটো প্ৰজেক্টতে আৰু সেই মানুহজনো বেয়া নহয় আজি যে মিটিঙলৈ আহিছিলে মিষ্টাৰ নিবিৰ ভালেই হয় মানুহজন কিন্তু মাজে মাজেহে কিবা চিন্তা কৰি থকা নিচিনা লাগে মুখেৰে যি টি কৈ দিয়ে মীনাক্ষী তেখেতৰ মাজত যেন কিবা ৰহস্যহে লুকাই আছে মোৰ এনেকুৱা লাগে মিষ্টাৰ নিবিৰেও তোমাৰ কথা সুধিহে আছিলে অনামিকা বা হয় নেকি কি সুধিছিলে তেখেতে মোৰ কথা মোৰ যে এতিয়ালৈকে লাগি আছে যেন মই তেখেতক ভালকৈ চিনি পাওঁ তোমাৰ কিবা ভুল হৈছে অনামিকা বা তেখেতে তোমাক চিনি নাপায় তেন্তে তুমি কেনেকৈ চিনি পাবা তেখেতক তোমাৰ বিষয়ে এইটো যে চব সুধিছে মোক কেনেকৈ কি হ'ল কিয় ইয়ালৈ আহিলা কিয় বগা শাৰী পিন্ধা মানে সকলো কথাই সুধিছে আৰু হয় নেকি তেনেহ'লে চাগে মোৰেই কিবা ভুল হ'ল মোক চিনি পালে মোৰ বিষয়ে এইবোৰ কথা নাজানিলে হ'লেনে সেইটোৱেতো মই কৈ আছোঁ অনামিকা বা মোৰ মূৰটো বৰকৈ বিষাইছে চাহ খাবা নেকি ৰ'বা মীনাক্ষী মই এতিয়াই তোমাক বনাই দিওঁ চাহ নালাগে অনামিকা বা মই নিজেই বনাম তুমি খাবা নেকি খোৱা যদি মই তোমালৈ বনাম মই এতিয়া নাখাওঁ নেকি অলপ পিছততো ভাত খাব হ'বই ঠিক আছে তেনেহ'লে মই খাই লওঁগৈ আপুনি জানেনে আজি অফিচলৈ অহা মানুহজন দেখাত প্ৰায় আপোনাৰ দৰেই আছিল সেইকাৰণে ভাবিছিলোঁ কেনেবাকৈ আপোনাৰ কোনোবা সম্পৰ্কীয় হ'ব নেকি কিন্তু নহয় চাগে মোৰে ভুল হৈছিল ওখোৱাই পাখোৱাই মুখৰ গড় গঠন প্ৰায় আপোনাৰ দৰেই মাত্ৰ চকুযোৰ আৰু চুলিখিনিহে বেলেগ তেখেতক দেখাৰ পিছৰে পৰা আপোনালৈ মোৰ বেছিকৈ মনত পৰিছে